ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক বিপুল আদৰণি। অসমৰ মহিলা নেটবল দলত প্ৰতিনিধিত্ব কৰি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদকেৰে ইতিহাস গঢ়িবলৈ সক্ষম হোৱা বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অংকিতা চেতিয়া শনিবাৰে বাণীপুৰ ৰেলৱে ষ্টেচনৰ অনুৰাগীসকলে বিপুল আদৰণি জনায়। অনুষ্ঠানত জাপিখুজীয়া গাঁৱৰ ৰাইজে ফুলাম গামোচা ফুলৰ থপা আদিৰে উষ্ম সম্ভাষণ জনোৱা হয় খেলুৱৈগৰাকীক। ঢোল গীত নৃত্য এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে প্ৰতিভাৱান খেলুৱৈগৰাকীক নিজ গৃহ জাপিখুজীয়ালৈ অনা হয়। এই অনুষ্ঠানত দলৰ মেনেজাৰ ৰাতুলমণি মহন্তকো ক্ৰীড়াপ্ৰেমী ৰাইজে সম্ভাষণ জনায়। ৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে এগৰাকী খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাত এতিয়া লাহোৱালত ক্ৰীড়া অনুৰাগীসকলৰ মাজত আনন্দৰ পৰিৱেশ সূচনা হৈছে। ধন্যবাদ অসম নেটবল, ধন্যবাদ NFI নেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া। আমি 8খন ৰাজ্যই নেটবলত কোৱালিফাই কৰিছিলোঁ, তাৰ ভিতৰত অসমো আছিল। অসমৰ আমাৰ গ্ৰুপত আছিল পাঞ্জাৱ, কৰ্ণাটকা আৰু দিল্লী। অসম আমি তিনিওটিকে শীৰ্ষস্থান দখলকাৰী পাঞ্জাৱক আমি প্ৰথমখন মেচতে পৰাস্ত কৰি আমাৰ আত্মবিশ্বাস দৃঢ় হৈছিল আৰু সেই দৃঢ় বিশ্বাস লৈ আমি ব্ৰঞ্জ মেডেল আমি কঢ়িয়াই আনিবলৈ সক্ষম হ'লোঁ। অসমৰ আমি সন্মান ৰক্ষা কৰিব পাৰিলোঁ। গ্ৰুপ ইভেণ্টত অসমৰ একমাত্ৰ সন্মান আমি ৰক্ষা কৰি অসমৰ লগতে অসমৰ নেটবলৰ উজ্জ্বল ভৱিষ্যত আশাৰ ৰেঙনি আমি দেখিবলৈ পালোঁ। এমাহজোৰা প্ৰশিক্ষণৰ অন্তত অংকিতা চেতিয়াই আজি ডিব্ৰুগড়লৈ এই সুনাম অৰ্জন কৰিলে। আমাৰ 4 বছৰীয়া যিটো গছ পুলি আমি বকুলত ৰুইছিলোঁ, এই 4 বছৰীয়া গছ পুলিটোৰ আজি প্ৰথমটো ফল আমি নেশ্যনেল প্ৰেক্ষাপটত আমি দেখিবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকতো ইয়াত আহি ইমানখিনি উষ্ণ আদৰণি জনোৱাৰ বাবে আমি সকলোকে ধন্যবাদ তথা সন্মান সহকাৰে নমস্কাৰ কৰিছোঁ। আমি বহুত ভাল লাগিছে, ইমান সুন্দৰকৈ মোক স্বাগতম জনাইছে, বহুত ভাল লাগিছে। আমাৰ পাঞ্জাৱ আছিলে, আমাৰ তেলেংগানা আছিলে, দিল্লী আছিলে, আকৌ আমাৰ পাঞ্জাৱৰ লগত খেল হৈছিলে। বহুত ভাল লাগিছিলে। আশা আছিল আৰু আজি সক্ষম হ'লো আৰু বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু সদৌ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত তেখেতে অংশগ্ৰহণ কৰি আমাৰ জাপিখুজীয়া গাঁৱলৈ ডিব্ৰুগড় জিলাৰ গাঁওখনলৈ যি সুনাম কঢ়িয়াই আনিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। আমি উৎফুল্লিত ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আমাৰ গাঁৱলৈ এটি সুনাম কঢ়িয়াই আনিছে। আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতে, গতিকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, ৰিপাব্লিক এনি।